Moon? 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 Hi, Moon. Hi, Moon. কি ক'ত? ই মানে তোৰ পুতেক কেইবাটাও নেকি? এটাইতো মাত তাক। ই অসুস্থ লগ পাব নোৱাৰে। যাব লাগিব, কথা আছে। এই ভালকে ক'লে নুবুজিলে হাতত দা আছে কিন্তু। তাৰে ভয় খোৱা মোক। পুতেকৰ কাৰণে ভয় ভয় থাকিব লগা হৈছে মই। ক'ব লাগিব কোনে সিহঁতক মাৰিছিলে। ৰিচিপ পলাই আছে নে সঁচাকে মৰিলে? কোন? কোন? কৈছো চোৱাগৈ ই অসুস্থ হৈ আছে, কথা পাতিব নোৱাৰে। মই দুটামান কথা সুধিম আৰু যাম। কোন? মই যাবলৈ কৈছো নহয়। উঠিব পাৰিলে কি হয় যাব কিবা কৰি পেলাম। এই ৰ ই আহিছে। শুনা তই আকৌ কিয় ওলাই আহিব? কোনে মাৰিছিল তহঁতে? মই মোক দেখিছিলি তহঁতে? যাবলৈ কৈছো ৰথি। এইবোৰ চব ৰিচিভ প্লেনিং ন? কি নিজে মাৰিছে তোক? ক'ত আছে কি? তোক কিয়ে মাৰিছে ন? তোক ফচাবলৈ এইবোৰ কৰি আছে কি? তুমি যাবানে মই পুলিচক ফোন কৰিম? শুন, মই তোক কি সুধি আছো? হালাই পেলাই নামানা। সঁচাই পুলিচক শুনক, মই আকৌ আহিম। কি ভাল হোৱাৰ পিছত সঁচা কথা ক'ব লাগিব। ক'ব লাগিব তই মোক। সকলোকে নিজৰ নিজৰ কৰ্মফল ভগৱানে দিব। এই জন্মত নহ'লেও অহা জন্মত হয়তো গৰু ছাগলী যোৱা জন্মত কিবা ডাঙৰ পাপ কৰিছিল, তাৰ ফল এই জন্মত ভোগ কৰিবলৈ পাইছোঁ। মামাই এই জন্মতে পাব লাগিব। মামা মানুহ নহয়। মানুহ হোৱা হ'লে নিজৰ ভাগিনীয়েকৰ জীৱনটো ধ্বংস নকৰে। খুব ভাল পাইছিলোঁ মামাক মই। মা দেউতা নোহোৱা হোৱাৰ পিছত মামাই যেতিয়া নিজৰ লগত মোক ৰাখিছিলে, মামাক ভগৱানৰ দৰে লাগিছিলে। মা দেউতাক পাহৰি যাব পাৰিছিলোঁ মামাৰ বাবেই। কিন্তু লাহে লাহে মামাৰ আচল ৰূপ দেখিলোঁ। মানুহবোৰ ইমান স্বাৰ্থপৰ কিয় মা? মামাই মোৰ লগত এনেকুৱা কিয় কৰিলে? ঋষিক কিয় আঁতৰাই দিলে? মোৰ মতে লখিম বৰে আমাৰ সোণক একো কৰা নাই। দেউতা, আপুনি মামাৰ পক্ষ লৈছে। নাই লোৱা কাৰো কথা। মই যি কৈছোঁ ভাবি চিন্তিয়ে কৈছোঁ। এই ঘটনাটোৰ লগত লখিম বৰা নাই নাই লাগিছে। কিয় এনেকৈ ভাবিলে আপুনি? সি কৰিব নোৱাৰা কাম একোৱেই নাই। মই গুণৰ লগতো কথা পাতিছোঁ। গুণে কৈছে সিহঁতক মৰাটো বোলে ক্ষীণ নেকি? লখিমৰ দৰে নহয়। মানুহ লগাইছে চাগে। তাৰ লগত উঠা বহা কৰা সেই অসভ্য খোপা আছে নহয়। লখিম বৰে এটা মানুহ লগাব নেকি? গুণে এটা মানুহ দেখিছে, আৰু ময়ো। আপুনিও মানে? মোক যে ৰাস্তাত মাৰিছিলে, মই চকামকাকৈ এটা মানুহ দেখে দেখে লাগিছে, আৰু সি ক্ষীণ নেকি? আমাৰ ঘৰখনক বেয়া পোৱা কিমান কোন মানুহ আছে? ৰত্নৰ পেটটো ডাঙৰ। তেতিয়াহ'লে আমাৰ ল'ৰাটো কোনে মাৰে? কিমান বাৰে বাৰে কৈছোঁ ঋষি মৰা নাই। কিয় আপোনালোকে ঋষি মৰিলে মৰিলে বুলি কৈ থাকে? ঋষি মৰা নাই, ঋষি জীয়াই আছে। নাই মৰা, সি আহিব, আহিবহি। গৌৰী, 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 যদি কি ধুনীয়া ধুনীয়াকে চাই আছে মানে কিয়? গৌৰী, গৌৰী, চাওঁ গৌৰী, ঐ গৌৰী।
ইয়াক দে ইয়াক মোক দে তই ঔষধ খালি নহয় খাম ভিতৰলৈ নাই অলপ বহো দে তেনেহ'লে মই ঔষধটোকে বাহিৰলৈ লৈ আহোঁ চকীবান নুঠিবি পৰি থাকিবি বহ চাব মই বেয়া কাম কৰিছোঁ আগতে কিন্তু এইটো কেছত বিনা দোষত ফচিব নোৱাৰোঁ মই তইতো অলপ হ'লেও দেখিছ মই কিবা কৰিছিলোঁ জানো ক তই মোক ভাল নাপাওঁ বুলি জানো কিন্তু মোক বিনা কাৰণত এইটো কেছত নফচাবি তই তোৰ পাপ হ'ব আৰে কৰ্ম বুলি কথা এটা আছে তই আকৌ আহিলি কথা দুটামান সুধিম আৰু যাম এবাৰত নামানো সঁচাকৈ বাকিম কিন্তু মই পুলিচত দেউতা নালাগে ফোন কৰিব কিন্তু মই জনাখিনি কম এতিয়া মেডিচিন খুৱাব খুৱাই লওক এতিয়া কওক কোনে তহঁতক মাৰিছিল মানুহ চিনিব নোৱাৰিলোঁ মাস্ক আছিলে কিন্তু ক্ষীণ আছিলে মানুহ ক্ষীণ মানুহ ঋষিটো ক্ষীণ আকৌ মাৰি আছিল মোৰ ওপৰত তাৰমানে ঋষি প্লেনিং নহয় নহয় কেইটা আছিল মই এটাকে দেখিলোঁ তাৰপিছত ক'ব নোৱাৰোঁ মাথো ধুৱলি কুৱলিকৈ দেখিছিলোঁ ঋষিক কোনোবাই নদীৰ ফালে টানি লৈ গৈছে শুনিলি নহয় যা তই সঁচাকৈ নেদেখিলি তাকো কথা এটা বেয়া নাপাব কওকচোন ছাৰ আপোনালোকে এওঁৰ খোৱা বোৱাৰ প্ৰতি কোনো ধ্যান ৰখা নাই ন তেখেত এনেই দুৰ্বল ভালদৰে নাখালে আৰু দুৰ্বল হৈ গৈ থাকে মেডিচিন আগৰটোৱে খাব কিন্তু খাদ্য ভালদৰে খাব হ'ব ছাৰ তোমালোককো কৈছোঁ খোৱাটো হৈ গ'ল খুৰী ঘৰখন আৰু বেয়া হ'বলৈ নিদিয়াকৈ ৰখাটো আপোনাৰ নিজৰ দায়িত্ব আহতি ছাৰ আপোনাৰ ফিজটো পিছতহে দিম বেয়া নাপাব মই ফিজৰ বাবে অহা নাই আপোনালোকক মই নিজৰ পৰিয়ালৰ নিচিনাকৈ ভাবোঁ সেইবাবে আহিছোঁ আৰু মই কোৱা কথাখিনি মনত ৰাখিম আহিছোঁ আজিৰ পৰা এই ব্লগ চব সকলো শেষ আজিৰ পৰা আমি চব খাম মাছ মাংস চব নিজৰ যে ফেৰ নহ'লে এই ছোৱালীজনী মৰি থাকিব এই মনো আদা আলু পিঁয়াজ কাটি দিবি মই কিবা এটা ব্যৱস্থা কৰি মাংস লৈ আহিম নোৱাৰো খাব মই মাংস মোৰ ল'ৰা নহালৈকে মই একো নাখাওঁ আৰু এইখন ঘৰত মাছ মাংস ৰান্ধিবলৈ জুই ধৰিব নোৱাৰে তেনেহ'লে এটা কাম কৰি নিজকে চিধা পিঠে দেখি যাওঁ দেউতা কিয় কৈছা এনেকৈ নহ'লে কেনেকৈ কম আৰু যিহেতু দেখাই তই ডাক্তৰে কোৱাৰ পিছতো এটা ডেটতে লাগি আছে জেদ এৰা মা ডক্টৰে কি কৈ গ'ল শুনা নাই শুনিছোঁ কিন্তু মই নামানো এইবোৰ নিজৰ বাহিৰে আনৰ চিন্তা নকৰা মানুহৰ স্বভাৱ লাভ নাই বুজাই বাদ দে। হয় বোলো, মই সিদ্ধান্ত ল'লো আজিৰ পৰা আমি ভাত খাম ময়ো খাব গৌৰীৰ বাবে নোৱাৰো মই পুনৰ শপত দিছোঁ
আকৌ গুচি আহিম মই ওলাই যাওঁ তুই গৰুৰ ওচৰত থাক আৰু শুন মছলাটো গুটি থৈ মাংস আনিবলৈ পইচা ক'ত পাবা গুদাম এটাত খবৰ কৰিছিলোঁ ট্ৰাকৰ পৰা বস্তু নমাব লাগে সেইটোকে কৰিম আজিৰ পৰা ছাৰ থেংক ইউ কলিতা ছাৰ কলিতা বুলি মাতিলে হ'ব আপুনি মুখ্য বয়সত ডাঙৰ বুলি গম পালে তথাপিও ছাৰ আপুনি বেলেগত থাকিব নেকি তাকে ব্যৱস্থা নোহোৱালৈকে তাতে থাকিব লাগিব আপুনি বেলেগত থাকিলে আমাৰ বেয়া লাগিব ছাৰ যেনে তেনেহে থাকোঁ আমি একো নাই মই এডজাষ্ট কৰি ল'ম তথাপিও ছাৰ ভাড়াঘৰ এটা চাই ল'ম না ছাৰ ইয়াত ভাড়াঘৰ পাম জানো ইয়াত জইন কৰিবলৈ অহাৰ আগতে ভাবিছিলোঁ ইয়াত কোৱাৰ্টাৰ পাম আহিয়ে জানিছিলোঁ ইয়াত কোৱাৰ্টাৰৰ ব্যৱস্থাই নাই এটাই আছে ছাৰ পশ্চিম কোৱাৰ্টাৰ গম পালোঁ আচ্ছা খবৰ কৰিবচোন কোনোবা ইয়াত ভাড়াঘৰ দিয়ে নেকি আচ্ছা বেছি ডাঙৰ ঘৰ নহ'লেও হ'ব ঘৰ ডাঙৰেই পাব ছাৰ যেতিয়া তেতিয়া ইমান চেলুত মাৰি নাথাকিবহে ওপৰৰ অফিচাৰ আহিলে কথাটো বেলেগ আপোনাৰ থকাৰ ব্যৱস্থাটো কৰিব পৰা যাব লাগিছে ক'ত ছাৰ হেৰি কলিতা এনে আদাৰ বেপাৰীয়ে জাহাজৰ কথা সুধি বাৰু কি পাব কওকচোন জাহাজত কি আদাৰ বেপাৰ কৰিব মানে ছাৰ তেনেহ'লে য'তে ত'তে জব পাহৰিলে চাগে মানুহ কোন আছে আমাৰ ইয়াত যিয়ে এনেকৈ দুটা ল'ৰা